জ্যোতিষশাস্ত্ৰত অন্য এটা নাম্বাৰ আমি ক'ব পাৰোঁ সেই নাম্বাৰটো হ'ল 7 7 নাম্বাৰটো সাধাৰণতে 7 যি জন্ম হৈছে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখ এইকেইটা 25 তাৰিখ মানে 25 2 + 5 = 7 আপোনালোকৰ যোগেদি মই দৰ্শকক ক'ব বিচাৰিছোঁ যে 25 তাৰিখ মিনছ কি 25 7 কেনেকৈ হ'ল 2 + 5 = কি হ'ব 7 ঠিক তেনেকৈ 16টো কি হৈ গ'ল 1 + 6 = 7 আৰু 7টো 7হে থাকিলে গতিকে 7 নাম্বাৰটোক ৰিপ্ৰেজেণ্ট কৰে কেতু এই লোকসকলে জীৱনত মানে অলপ কষ্ট পাব লগা হয় কেতুৰ মানে কেতু গ্ৰহৰ যি ৰিপ্ৰেজেণ্ট কৰিছে তেওঁ লোকসকলে সাধাৰণতে জীৱনত কষ্ট পাব লাগে আৰু এই লোকসকলৰ আৰু উন্নতি হ'লেও চৰম পৰ্যায়ত হয় মই উন্নতি নহ'ব বুলি কোৱা নাই এই মাধ্যমৰ যুগত উন্নতি হয় কিন্তু কিছুমান মানে জীৱনত কিছুমান কেতুৰ কিছুমান প্ৰতিকাৰ কৰিব লাগিব লোকসকলে নহ'লে জীৱনত ছাকচেছ হোৱা ক্ষেত্ৰত বহুতো হেৰি হয় বিশেষকৈ এনেকুৱা লোকসকলে চাকৰি ক্ষেত্ৰত যদি আগবাঢ়ে তেতিয়াই সুফল লাভ কৰিব বুজি পাইছে কেতুৰ নম্বৰ 7 আৰু 16 আৰু 25 তেওঁলোকে চাকৰি ক্ষেত্ৰতহে বেছি লাভ কৰিব তেওঁলোকে যদি ব্যৱসায় ক্ষেত্ৰত যায় সাধাৰণতে মানে লাভ হোৱাৰ সম্ভাৱনাটো কম থাকে ইয়াৰ পিছত এটা মই অন্য এটা নাম্বাৰৰ বিষয়ে ক'লোঁ নাম্বাৰটো হ'ল 8 এইটো 8 তাৰপৰা 8 আৰু 17 আৰু হ'ল 26 8 17 আৰু 26 এই নাম্বাৰকেইটা হ'ল শনি নম্বৰ ছেটাৰ্ণ এই ৰিপ্ৰেজেণ্ট কৰিছে ছেটাৰ্ণক এই শনি নাম্বাৰ গতিকে এই নাম্বাৰকেইটাত যদি জন্ম হোৱা লোকসকলে জীৱনত বহুত প্ৰচুৰ পৰিমাণে অৰ্থ ধন সম্পত্তি লাভ কৰিব পাৰে কিন্তু জীৱনৰ শেষ সময়ছোৱাহে বেছিকৈ লাভ হয় এই লোকসকলৰ সাধাৰণতে কি হয় কিছুমান শনিৰ প্ৰভাৱ থাকে জীৱনত গতিকে শনিৰ প্ৰভাৱৰ বাবে এই লোকসকলে জীৱনত কিছু ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত কি হ'ব পাৰে জীৱনত প্ৰতাৰণা হ'ব পাৰে আৰু অন্য দিশতো কিছুমান প্ৰতাৰণা হ'ব পাৰে গতিকে এই লোকসকলক যিহেতু শনিয়ে ৰিপ্ৰেজেণ্ট কৰি আছে প্ৰতিটো মুহূৰ্ততে শনি আহিব পাৰে